হয় নেৰানেপেৰা বৰষুণৰ ফলত যি কালিয়নিৰ জলপৃষ্ঠ বঢ়াৰ ফলত কালিয়নিকে ধৰি বহুকেইখন গাঁও এতিয়া বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কানাইঘাট অঞ্চলত। দেখিবলৈ পোৱা গৈছে বানৰ কবলত পৰিছে এইসকল ৰাইজ। কেইবাটাও বাসগৃহ পানীৰ তলত বুৰ গৈ থকা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে নেৰানেপেৰা বৰষুণৰ ফলত কালিয়নিকে হওক দৈগুং নদী জলপৃষ্ঠ বঢ়াৰ ফলত এই গাঁওসমূহত এতিয়া পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে। 30টাও বাসগৃহ অধিক এই বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে। মোৰ সৈতে এজন দাদা আছে, তেখেতৰ পৰা জানো আহকচোন। হয়, দেখিবলৈ পোৱা গৈছে কালিয়নিকে ধৰি বহুকেইখন গাঁৱত এতিয়া বানৰ কবলত পৰা পৰিলক্ষিত হৈছে নেৰানেপেৰা বৰষুণৰ ফলত যি জলপৃষ্ঠ বাঢ়ি যোৱাৰ ফলত এই দেখা কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই কিনো ক'ম আৰু আমাৰ এইডোখৰত 3টা গাঁও ডুবিছে। আপোনাৰ যমুনাতলি, তাৰপিছত গৰুবাট আৰু কানাইঘাট, আৰু ওচৰতে আমাৰ দলং এখন নতুনকৈ বনিছে। তাতো এই বাঁহৰ মেলেং যিখিনি লাগিছে আৰু মেটেকা জাবৰ জোথৰ বহুত হেৰি হৈছে বাৰু। এতিয়া চাফ চিকুণ চলি আছে মানে কৈছে আৰু। এই ক্ষেত্ৰত প্ৰশাসনৰ লোক আহিছেনে? গাঁৱলৈ অহা নাই, কিন্তু ব্ৰিজত আছে। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে আজি নেৰানেপেৰা বৰষুণৰ ফলত জলপৃষ্ঠ বঢ়াত কালিয়নি নৈকে ধৰি দৈগুং নদী আদি অঞ্চলসমূহত যি বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে আন এজন ব্যক্তি আছে, তেখেতৰ পৰাও জানো আহক কি ক'ব? হয়, পানী হৈছে আমাৰ ইয়াত, আমাৰ অসুবিধা হৈছে আৰু গাঁওখনো ডুবিছে। ল'ৰা ছোৱালী অসুবিধা হৈ পাইছে, গৰু ছাগলী অসুবিধা পাইছে, ডাঙৰ মানুহ সৰু মানুহ মা দেউতাহঁতক অসুবিধা পাইছে গতিকে বানপানী হোৱাৰ ফলত। গতিকে আমি অনুৰোধ কৰিছোঁ কিছু আমাক সহযোগ দিয়ক যেন। কেইঘৰ মানুহ ডুবি আছে? আমাৰ আছে ইয়াত 15-20 ঘৰ মানুহ আছে। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে নুমলীগড় বিভিন্ন অঞ্চলকে ধৰি কানাইঘাট দৈগুং নৈ যি নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি যোৱাৰ ফলত এইদৰে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।